ৰাধাকুছি গাঁও পঞ্চায়তত লুণ্ঠনৰাজ এশৰ পৰাও মাটি নেপেলোৱাকৈ আত্মসাত এমচিএনৰেগা আঁচনিৰ ধন হয় এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ৰাধাকুছি গাঁও পঞ্চায়তৰ ৰাধাকুছি গাঁৱত ৰাইজৰ অভিযোগ ৰাধাকুছি গাঁৱৰ পূব ৰাধাকুছি আঞ্চলিক কবৰস্থানত এমচিএনৰেগাৰ আঁচনিৰ অধীনত 9,63,145 টকাৰ কামৰ এটকাৰো কাম নকৰি 1,82,257 টকা উলিয়াই নিয়ে দালাল ৰূপী ঠিকাদাৰ শ্বাহজাহান আলীয়ে ৰাইজৰ অভিযোগ মতে শ্বাহজাহান আলী নামৰ এজন দালাল ৰূপী ঠিকাদাৰে এটকাৰো কাম নকৰি টকা উলিয়াই নিছে এটা ডাঙৰ প্ৰশ্ন হৈছে যে চৰকাৰে সততে কোৱা দুৰ্নীতি কৰিবলৈ দিয়া নহব এটা উক্ত ঘটনাৰ সঠিক তদন্ত কৰি দোষীক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে প্ৰতিবাদী ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ ওপৰত প্ৰবল বিশ্বাসী যে ঘটনাটোৰ উচিত তদন্ত কৰি দালাল ৰূপী শ্বাহজাহান আলীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব বুলি শাহজাহান আলী হাই হাই শাহজাহান আলী হাই হাই দুর্নীতি নচলিব 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 দুর্নীতি বন্ধ করক বন্ধ করক বন্ধ করক দুর্নীতি বন্ধ করক বন্ধ করক বন্ধ করক শাহজাহান আলী হাই হাই শাহজাহান আলী হাই হাই শাহজাহান আলী দুর্নীতি নচলিব 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 দুর্নীতি নচলিব 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 কবৰস্থান আমি এইটো সমাজৰ লগত জড়িত আছো আমাৰ কবৰস্থানৰ কাম এইটো কামটো ই অলৰেডি পঞ্চায়তৰ পৰা আছে আনাৰ পিছত সি কাম চাম কৰা নাই বিলটো উলিয়াই লৈ গৈছে এইটো আমাৰ দাবীটো এইটো শাস্তিটো দিব লাগে শ্বাহজাহান আলী ই ঠিক আছে কানছে কিন্তু কামটো কৰা নাই বিলটো উলিয়াই লৈ গৈছে আৰু যাৰে কামটো জানে 2 নম্বৰ নকৰে সেয়ে আমাৰ হেৰি এতিয়া কি বিচাৰে আপোনালোকে তাৰমানে আমি বিচাৰো মানে ন্যায়টো বিচাৰো বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ 6 নম্বৰ ৰাধাকুছি গাঁও পঞ্চায়তৰ পূব ৰাধাকুছি কবৰস্থানত ইয়াত শ্বাহজাহান আলীয়ে ইয়াত ঠিকাদাৰী কাম কৰিছে আচলতে ক'বলৈ গ'লে তেওঁ ডাইৰেক্ট ঠিকাদাৰো নহয় তাৰ কোনো লাইচেন্স নাই দালাল বুলিও ক'ব পাৰি কিন্তু যদিও কামটো লৈছে ইয়াত কোনো কাম কৰা নাই 9,63,000 সামথিং হ'ব এৰাউণ্ড 10 লাখ হ'ব 10 লাখ টকাৰ কাম এটা মোটামুটি 10 টকাৰ কামো কৰা নাই য'ত নেকি আৰু তাৰে পৰা অলৰেডি বিলো ওলাইছে যোৱা 1.5-2 মাহ আগতে অলৰেডি বিল ওলাইছে তাৰ তথ্য আমাৰ হাতত আছে গতিকে আমি এটাই দাবী জনাওঁ যে বিল কেনেকৈ ওলালে তেওঁ কাম নকৰাকৈ বিল যে ওলাইছে ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে গতিকে আমি এটাই দাবী জনাওঁ যে বৰপেটা জিলা উপায়ুক্ত মহোদয়ক এটাই দাবী জনাওঁ আমি গোটেই ৰাইজে এটাই দাবী জনাওঁ যে তাৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে এই কামৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু যদি দোষী আছে বা দোষী হৈছে তেতিয়াহ'লে দোষীক কৰায়ত্ব কৰিব লাগে আৰু তাক শাস্তি প্ৰদান কৰিব লাগে এটাই হ'ল আমাৰ ৰাইজৰ দাবী শ্বাহজাহান আলী শ্বাহজাহান আলী গতিকে এইটো আমাৰ এটাই দাবী যে তাৰ উচিত তদন্ত হ'ব লাগে কি আঁচনিৰ অধীনত কামটো আছিলে এইটো আঁচনিটো আছিল ইন্দিৰাগাৰ যিটো কাম যে আছে সেই কামটো 10 লাখ টকাৰ কাম আছিল অলৰেডি যে পইচা যে ওলাইছে জব কাৰ্ডৰ পইচা সোমাইছে আমাৰ হাতত তথ্য আছে এইটো হ'ল জব কাৰ্ডৰ কাম গতিকে জব কাৰ্ডৰ কোনো কাম কৰা নাই আৰু সেই জব কাৰ্ডৰ কাম নকৰাকৈ অলৰেডি 2বাৰকৈ পইচা ওলাইছে আৰু সেইটো পইচা কেনেকৈ ওলালে এইটো উচিত তদন্ত হ'ব লাগে আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে এইটোৱে হ'ল আমাৰ প্ৰধান দাবী এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি উচিত তদন্ত বিচাৰি আছো উচিত তদন্ত বিচাৰি মানে কি ইয়াৰ ওপৰত ন্যায় দিব লাগে আমাক আমি এই প্ৰতিবাদ এইটোৱে কৰিছোঁ মানে কি আছে ইয়াত কবৰস্থানৰ মানুহ আছে যে মাটি পেলোৱা নাই মানে পইচা অলৰেডি মানে ওলাই লৈছে মানে লৈ পেলাই মানে খাই আছে মানে কি আছে যে এইটো মানে পইচাটো ৰাস্তা বনোৱা কথা মানে কি ইয়াত মাটি পেলোৱা কথা মানে এইটো মাটি পেলাব লাগে আৰু এইটো বস্তুৰো আমি কি আছে যে চবেই জানিছোঁ পইচাটো ওলাইছে এইটো কাৰণে আমি চবেই ৰাইজে আহিছোঁ আহি পেলাই মানে ইয়াত মানে বাধা অকণমান দিছোঁ আমি এইটো কাৰণে মানে কি আছে এতিয়া আমি চবেই ৰাইজে মানে পইচাটো এইটো কামটো কৰিব লাগে আৰু পইচাটো মানে কি আছে যিয়ে নহওক মানে পইচাটো এতিয়া মানে খাইছে এই পইচাটো আৰু যিকেইটা আছে যিটো আমাৰ কাম নহয় তেতিয়াহ'লে পইচাটো ওলাব নোৱাৰে এতিয়া মিডিয়াবিলাক আহিছে আপোনালোক আহিছে এইবিলাক এইবিলাক বন্ধ কৰিব লাগিব আৰু বাকীবিলাক যিবিলাক পইচা খাইছে এইবিলাক আমাক দিব লাগিব কিমান টকাৰ কাম আছিলে ইয়াত 10 লাখ টকাৰ কাম আছে এইকেইটা বস্তুটো মানে 10 লাখ টকা কি আঁচনিৰ অধীনৰ কাম আছিলে এইটো জব কাৰ্ডৰ অধীনৰ কাম আছিলে সি মানে পইচাটো লৈ পেলাই খাই আছে বা কেনেকুৱা ওলাইছে কোনে ওলাই দিছে বাকী ইয়াৰ লগত কিনো জড়িত আছে এতিয়া কি বিচাৰে আপোনালোকে আমি এইটো বিচাৰোঁ মানে আমাৰ ওপৰত শাস্তিটো লাগে আৰু মানে কি আছে যে এইটো কামটো কৰিব লাগে
আমাৰ ইয়াতে এই কবৰস্থান হয় আমাৰ ৰাধাকুচি গাঁৱৰ হয় উপচপা ইয়াতে কাম ধৰিছিল তাৰমানে কবৰস্থানৰ নামত হয় কিন্তু আমি কৈ আছোঁ যে আমাৰ কুমুদি আছে ৰাইজৰ লগত আলোচনা কৰি কামখিনি আমি কৰিব দিছিলোঁ তেওঁ কুমুদি নামানে তেওঁ কুমুদিৰ লগত কাম জড়িত হৈ নকৰে তাৰমানে তাহলে জোৰ জবস্তি কাম কৰিব ইয়াতে কোনে শাহজাহান আলী মানে কাম কৰাও নাই ইয়াতে আহাই নাই তাৰমানে তেওঁতে বিল ওলাইলাক বিলটো আমি কেনেকৈ ওলালাক আমি সেইটো তাৰমানে তথ্যটো ৰাখছোঁ আমি যোৱা 18 তাৰিখত বিল ওলাইছে যোৱা মাহৰ আৰু তেওঁ বিল চিল ওলাই পেলাই তাতে ইয়াতে আৰু আহাৰ তাৰ কোনো ইয়ে নাই তাৰমানে এইখিনি আমি চালোঁ যে কাম নকৰাকৈ তাহোন বিলটো কেনেকৈ ওলালাক আমি আৰু বিডিঅ ছাৰক বা ছেক্ৰেটাৰীক ক'লোঁ কথাটো যে বিলটো কেনেকৈ হ'ল এতিয়া কি বিচাৰে আপোনালোকে আমাৰ ন্যায় লাগে ব্যৱস্থা লাগে তেওঁ কেনেকৈ বিলটো ওলালাক কাম নোহোৱাকৈ আমাৰ ন্যায় এইটো তদন্ত কৰি চাওক চাই যদি যে দোষী তাক শাস্তি দিয়ক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাৰ ৰাধাকুচি পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ আমাৰ যি ৰাজহুৱা কবৰস্থান আছে এই ৰাজহুৱা কবৰস্থানত MG এণ্ড্ৰেকাৰ এটা কাম আহিছিলে কামটোৰ বাজেট আছিলে প্ৰায় 10 লাখ টকা আৰু মই শুনামতে যিজন ঠিকাদাৰে কামটো আনিছিলে তেওঁ আমাৰ এই ৰাজহুৱা কবৰস্থানৰ কোনো কাম নকৰাকৈ বিলটো পাছ কৰিছে এইটো শুনিলোঁ মই আৰু নিজেও আহি দেখিলোঁ যে কোনো কাম চাম কৰা নাই কাগজ যিজনে কাম কৰিছিলে তেওঁৰ কাম আনিছে তেওঁৰ নামটো কি তেওঁৰ নাম আছিলে শাহজাহান আলী এইটোতো আমাৰ ৰাজহুৱা কবৰস্থান হয় ইয়াত আমি ৰাইজে পইচা দিয়া কবৰস্থান কি বিচাৰে আপোনালোকে আমি বিচাৰোঁ যে এনেকুৱা ভণ্ড দালাল অৰ্থাৎ এনেকুৱা কুপ্ৰভাৱ পেলোৱা দালাল যাতে আমাৰ সমাজৰ পৰা DC মহোদয়ে প্ৰাক্তন কৰে আৰু এইকজনে শাস্তি দিয়ে আৰু ৰাধাকুচি গাঁও পঞ্চায়তৰ 2 নম্বৰ ৱাৰ্ডৰ ইয়াতে আমাৰ কবৰস্থানৰ যিটো কাম আহিছে যিহেতু আমি ৰাইজৰ পৰা শুনা পাওঁ 10 লাখৰ কাম আহিছে কিন্তু ইয়াৰে 1 টকাৰ কাম নোহোৱাকৈ এই শাহজাহানে মানে বিলটো ওলাই লৈছে যেহেতু আমাৰ এইটো আমাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমাৰ যাতে আমি তদন্ত এইটো লাগে আমাৰ DC মহোদয় যাতে এইটো উচিত ব্যৱস্থা কৰে এইটোৱে আমাৰ লাগে ৰাইজৰ পৰা